কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে অহা একাংশ লোকৰ বিকৃত মানসিকতাই ভাবুকিৰ সৃষ্টি কৰিছে বন্য জীৱকুলৰ প্ৰতি। বিশেষভাৱে কহৰা বনাঞ্চলৰ প্ৰৱেশদ্বাৰ মিহিমুখৰ গাতেই লাগি থকা পাৰ্কিঙৰ কদৰ্যময় অৱস্থাই প্ৰতিপন্ন কৰিছে এই কথা। বন্যপ্ৰাণীৰ নিৰাপত্তাৰ স্বাৰ্থত এলেকাটো প্ৰদূষণমুক্ত কৰি ৰখাৰ প্ৰয়োজন যদিও একাংশই এলেকাটো বনভোজৰ থলী হিচাপে ব্যৱহাৰ কৰি খাদ্য খাই নিক্ষেপ কৰে বৰ্জিত পলিথিন, প্লাষ্টিকৰ বটলকে ধৰি আপত্তিজনক বহু সামগ্ৰী। মন কৰিবলগীয়া যে এলেকাটোত নিশাৰ ভাগত বিচৰণ কৰে বহু বন্যপ্ৰাণীয়ে। তেনেস্থলত পেলনীয়া প্লাষ্টিকজাতীয় সামগ্ৰীবোৰে বন্যপ্ৰাণীক অপকাৰ সাধন কৰাটো নিশ্চিত। বিপৰীতে এলেকাটো পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত গুৰুত্ব নাই কাজিৰঙা পৰ্যটনৰ লগত জড়িত সকলৰো। এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ নিৰ্বিকাৰ ভূমিকায়ো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সচেতন মহলত। সেইখিনিতে আচলতে কথাটো কি হয়, কেতিয়াবা আমি দেখা পাওঁ যে সংঘাতৰ সৃষ্টিও হয়। কাৰণ বহু আশা কৰি কাজিৰঙালৈ বনভোজ খাবলৈ দলবিলাক আহে আৰু তাত যদি আমি বন বিভাগে তেওঁলোকক মানা কৰে তেতিয়াও নিশ্চয় সংঘাত সৃষ্টি হ'ব। কিন্তু তাৰ পাছতো কিন্তু বন বিভাগ বা বেলেগ আমাৰ প্ৰশাসনৰ এটা দায়িত্ব আছে যে সেই পিকনিক দলবিলাক, যিবিলাক বনভোজ খাবলৈ অহা দল, সেই দলবিলাকৰ যাতে তেওঁলোকে গোটেই ঠাইখন অতি সুন্দৰকৈ পৰিষ্কাৰ কৰি থৈ যায়, বা যিবিলাক দলে বনভোজ খাবলৈ আহিব তেওঁলোকে যাতে প্লাষ্টিক ব্যৱহাৰ কৰিব নোৱাৰিব। প্লাষ্টিক ব্যৱহাৰ কৰা দলসমূহক যদি আমি তাত খোৱাটো আমি বাৰণ কৰিব পাৰোঁ, তেতিয়া নিঃসন্দেহে কাজিৰঙাখন সঁচাকৈ সুন্দৰ হৈ থাকিব। আৰু সঁচাকৈ আহ্বান, বনভোজ খাবলৈ অহা প্ৰতিটো দল বহুত দূৰ দূৰণিৰ পৰা আহে, আপোনালোকক আমি স্বাগতম জনাইছোঁ। কিন্তু তাৰ লগে লগে কিন্তু পাৰিপাৰ্শ্বিকৰ দিশটোৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। আৰু আপোনালোকে ব্যৱহাৰ কৰা প্ৰতিটো সামগ্ৰী হয় লগত লৈ যাওক, নহয় আপোনালোকে য'তে ত'তে পেলাই ঠাইখন অপৰিষ্কাৰ কৰি থৈ নাযাব, এয়া আমাৰ এটা অনুৰোধ। আনহাতে বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অবিহনে চলিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাম। পৰ্যটনৰ ভৰপকৰ সময়তো স্থায়ী কাৰ্যালয় নাই কাজিৰঙা বা কহৰা বনাঞ্চলিক বিষয়াৰ। মন কৰিবলগীয়া যে ৰাষ্ট্ৰীয় উদ্যানখনৰ পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত 4টা বনাঞ্চলৰ ভিতৰত অতি গুৰুত্বপূৰ্ণ কাজিৰঙা বা কহৰা বনাঞ্চল। ইয়াৰ বিপৰীতে প্ৰায় এবছৰে অস্থায়ীভাৱে চলি আছে কাৰ্যালয়টোৰ কাম কাজ। কাৰণ প্ৰায় এবছৰ পূৰ্বে নতুনকৈ নিৰ্মাণ কৰাৰ আঁচনিৰে ভাঙি পেলোৱা হৈছিল কহৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়টো। তাৰ পাছতেই নিৰ্মাণৰ কাম আৰম্ভ হ'ল যদিও অজ্ঞাত কাৰণত বন্ধ হৈ পৰিল নিৰ্মাণ কাৰ্য। পৰিণতিত দৃষ্টিকটুভাৱে পৰি ৰ'ল কাৰ্যালয়টোৰ নামফলককে ধৰি অন্যান্য সামগ্ৰী। যি সময়ত স্থানীয় লোকৰ লগতে দেশী বিদেশী পৰ্যটকৰ অভাৱ অভিযোগৰ লগতে তথ্যৰ বাবে কাৰ্যালয়টোৰ প্ৰয়োজনীয়তা আছে, তেনে সময়ত এটা স্থায়ী কাৰ্যালয় নোহোৱাত স্বাভাৱিকতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। এনে পৰিস্থিতিত কাৰ্যালয়টোৰ নিৰ্মাণ অতি শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ দাবী দল সংগঠনৰ। কাজিৰঙা ৱৰ্ল্ড হেৰিটেজ চাইট হয়। ইয়াত দেশ বিদেশৰ পৰা পৰ্যটক আহে, নেশ্যনেল ইণ্টাৰনেশ্যনেল টুৰিষ্ট আহে। গতিকে এইটো এটা অতি চেঞ্চিটিভ এৰিয়া হয়। আৰু ইয়াত যিহেতুকে বিশেষকৈ কহৰা ৰেঞ্জটো আটাইতকৈ চেঞ্চিটিভ এৰিয়া বুলি আমি ভাবোঁ। কাৰণ ইয়াত দেশ বিদেশৰ পৰা মেইন চেণ্টাৰ ইয়াত পৰে। গতিকে তেনে ক্ষেত্ৰত যেতিয়া টুৰিষ্ট এজন আহে, ক'ত যাব? তেখেতলোকে বিচাৰি যাব, তাত যদি এটা বেনাৰ নাই, তাত যদি এটা পোষ্টাৰ নাই, টুৰিষ্টবিলাক বিচাৰি ক'ত যাব? আৰু যিহেতুকে এইটো এটা এৰিয়া হয় ৱৰ্ল্ড হেৰিটেজ চাইট, ইয়াত এটা আশা লৈ পেলাই টুৰিষ্টবিলাক আহে। তেনে ক্ষেত্ৰত যদি এটা ৰেঞ্জ অফিচৰ এটা বেনাৰ পোষ্টাৰ থকা এটা অফিচ নাপায়, তেখেতলোক যাব ক'ত? গতিকে আছে এটা টেম্পৰেলি, এইটো গাঁওবুঢ়া অফিচেই হওক নে কি কিবা অফিচে VDP অফিচেই হয় নে, কেনেকৈ গম পাব তাত যদি বেনাৰ পোষ্টাৰ নহয়? আৰু এটা কথা হ'ল যে এনেকুৱা বিভিন্ন ধৰণৰ মন্ত্ৰী আমোলাই বিভিন্ন ধৰণৰ গেষ্ট হাউচ নিৰ্মাণ কৰিছে, টকা অপচয় কৰিছে। তেনে ক্ষেত্ৰত এটা কহৰা ৰেঞ্জ অফিচ বনাবলৈ কি তেখেতলোকৰ সামৰ্থ্য নাই নেকি? অতি সোনকালে তেখেতলোকে যদি ইচ্ছা কৰে এমাহৰ ভিতৰত ৰেঞ্জ অফিচ বনাই ৰেডি কৰিব পাৰিলেহেঁতেন। কিন্তু তেখেতলোক সদিচ্ছা নথকাৰ কাৰণে তেখেতলোকে কাজিৰঙাৰ প্ৰতি অকল ৰেভিনিউ কালেকশ্যন কৰা চেণ্টাৰ এটা তেখেতলোকে গঢ়ি ল'ব বিচাৰিছে, যে ইয়াৰ পৰা ৰেভিনিউ হ'ব আৰু গভৰ্ণমেণ্টে এইবিলাক সূতা কমল যিবিলাক আছে ফ্ৰী ডিষ্ট্ৰিবিউশ্যন, বেনিফিচিয়াৰী ক্ৰিয়েট কৰাৰ যিটো ব্যৱস্থা, সেইটো ব্যৱস্থা কৰিব বিচাৰিছে। ইয়াৰ পৰা অকল ৰেভিনিউ কালেক্ট কৰিব, কিন্তু ইয়াত কোনো ধৰণে ইনভেষ্ট কৰাৰ কথা তেখেতলোকে ভবা নাই। আৰু যিহেতুকে কহৰা ৰেঞ্জটো তাত আমাৰ টেম্পৰেৰী যিটো বৰ্তমানলৈকে আছে, তাত আমি অনতিবিলম্বে তাত এটা পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ কৰিবৰ বাবে আমি দাবী জনাইছোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, কাজিৰঙা।